গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। ৰাতিপুৱা উঠিছোঁ বহুত আগতে, এতিয়া 9টামান বাজে। চাহ খালোঁ, ৰুটি বনাইছিলোঁ, ৰুটি দি চাহ খালোঁ। এতিয়া আহিছোঁ চাদৰ ওপৰত, ৰ'দ উঠিলে নে নাই চাবলৈ, কাৰণ বহুত তিতা কাপোৰ আছে শুকাবলৈ দিম। তিতা কাপোৰখিনি লৈ আহোঁ, শুকাবলৈ দিওঁ। কাপোৰখিনি মেলি দি আহিলোঁ চাদৰ ওপৰত। বজাৰ কি কি আনিছে আহক দেখাই আছোঁ। এইপিনে মাছ লৈ আহিছে, 2 ধৰণৰ মাছ। সৰু মাছ, মিছালী মাছ আছে সৰু মাছটো, আৰু পাবদা মাছ লৈ আহিছে। ৰাতিপুৱা ৰুটি বনাইছিলোঁ, এয়া আছে, চাও আছে। ইপিনে পকৰাৰ কাৰণে দালি ভিজাই দিছোঁ, বহুদিন ধৰি পকৰা খোৱা নহয়। চব্জিও লৈ আহিছে, ভেন্দি লৈ আহিছে, ভল লৈ আহিছে, আলু লৈ আহিছে। এইবিলাক এতিয়া কাটি কুটি লওঁ, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। মাছখিনি কাটা বাচা হৈ গ'ল, চব্জিখিনিও কাটি লৈছোঁ, ৰেডি কৰি লৈছোঁ। ইপিনে চাহ খাম অলপ, ৰাতিপুৱাৰে চাহ আছে, চাহটো দি খাই ল'ম। আৰু মাছখিনি দেখিছেনে চকচকীয়া কৰি ধুই লৈছোঁ। ইপিনে দালি বনাম, দালি তিয়াই থৈছোঁ, পিঁয়াজ জলকীয়া কাটিছোঁ, নেমু এটা কাটিছোঁ কচু ভাজিত দিবৰ কাৰণে, অলপ কচু শুকান মাছেৰে বনাম। ইপিনে ৰান্ধা বহাই দিলোঁ, পাবদা মাছৰ জোল বনাই আছোঁ ল'ৰাৰ কাৰণে। কচু ভাজি মোৰ প্ৰিয়, কাৰ কাৰ মানে প্ৰিয় খানা এইটো কমেণ্টত জনাব। ইপিনে ৰান্ধা এটা এটাকৈ হৈয়ে আছে, ভাত হৈ গৈছে, দালি হৈ গৈছে, কচু ভাজি, মাছৰ চৰচৰি, একদম জ্বলা জ্বলাকৈ মাছৰ চৰচৰি বনাইছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। এতিয়া কেইটামান কাপোৰ চাপোৰ আছে, ধুই ল'ম। ধুই পেলাই ইয়াৰ চাদৰ ওপৰত আহিছোঁ মেলি দিবলৈ। মেলি চেলি ভাতকেইটা খাম, ভাতকেইটা খাই আকৌ চাদৰ ওপৰত আহিলোঁ। এইটো ছোৱালী দেখিছেনে, এইটো মানে আমাৰ যে একেলগে ভাড়া থাকোঁ সিহঁতৰ ছোৱালী, মোৰ পিছাই নেৰে, আৰু ইমান ধুনীয়া নহয়, কিউট একেবাৰে। এতিয়া অলপ ঘূৰা ঘূৰি কৰি আছোঁ চাদৰ ওপৰত। আজি ফাইনালি আমাৰ আলনাখন আহি গ'ল, দেখিছেনে। মই বনাব দিছিলোঁ মানে অলপ বেলেগকৈ, আৰু বনাইছে বেলেগকৈ, তথাপি মানে ধুনীয়া হৈছে, দেখিছেনে। আৰু আলনাখন নহয়, থ'ব খুজিছিলোঁ দুটা বিচনাৰ মাজত, কিন্তু বেয়া দেখা গ'ল, সেইকাৰণে ছাইডত থ'ম এতিয়া। মানে গোটেই ৰুমত মানে লৈ লৈ ঘূৰি ফুৰি আছোঁ, কোনটো জেগাত থোৱা যায়। আৰু দেখিছেনে আলনাটো কেনেকুৱা লাগিছে কমেণ্টত জনাব। ইপিনে এটা মানে দিছে, মানে এনে জোতা চোতা থ'বৰ কাৰণে, আৰু ইপিনে এটা দিছে। মই এটাই দিব কৈছিলোঁ, দুটা দিছে, অলপ বেলেগ ধৰণৰ বনাই দিছে। আলনাখন থৈ দিলোঁ, দেখাই আছোঁ ৰ'ব অলপ পিছত। এতিয়া অলপ চাহ খাই লওঁ। ৰাতিপুৱা যে দালি তিয়াই থৈছিলোঁ পকৰা ভাজিবৰ কাৰণে, এতিয়া ভাজি আছোঁ। মই ইপিনে চাহ পকৰা খালোঁ, আৰু ল'ৰা লৈ আহিছে বজাৰৰ পৰা চাউ কিনি। এইবিলাক বস্তু খাই তাই ইমান ভাল পায় নহয়। খোৱা লোৱা হৈ গ'ল, এতিয়া ৰাতি 11টামান বাজে। ভাতো বনালোঁ, ভাতো খোৱা হৈ গৈছে। ল'ৰা আৰু নাখালে, ইমান মাখা চাউ খালে দেখিলে আপোনালোকে। যি কি নহওক, এয়া আলনাখন ইয়াত থৈ দিছোঁ। মানে ইমান চেষ্টা কৰিলোঁ মানে বিচনাৰ মাজত থ'বলৈ, কিন্তু জেগাই নহ'ল নহয়, সেইকাৰণে ইয়াত থৈ দিছোঁ। কেনেকুৱা হৈছে কমেণ্টত জনাব।